হয় মই দাদাক লগ পাইছিলোঁ 2004 চনৰ 24 নৱেম্বৰত সোমনাথ দা আৰু ৰুবুল দা থ্ৰুৱেদি। আৰু তেতিয়া মই পিতৃ হেৰুৱাৰ পিছত মই ভাগি পৰিছিলোঁ আৰু মই তেতিয়াৰ পৰাই গীত লিখোঁ। আৰু মোক গীতটি গোৱাৰ পিছত তেতিয়া মই দাদাৰ ওচৰত কৈছিলোঁ, দাদা মই নিৰুপায়, মই নিথৰুৱা, মই অনাথ, মই কেনেকৈ জীয়াই থাকিম। দাদাই মোক কৈছিলে কি হ'ল তোৰ? তেতিয়া দাদাই গেংষ্টাৰ বনাই আহিছিলে, চুলি তুলি কাটি টকলা হৈ আহিছিলে। আৰু গৰিমা বৌহঁতৰ ঘৰৰ পৰা আহিছিলে, বেঙেনাখোৱাত গৰিমা বৌৰ ঘৰ, তাৰ পৰা আহিছিলে গোলাঘাটৰ কথা, গোলাঘাটৰ ষ্টুডিঅ' তাত। তেতিয়া মই দাদাই ক'লে কি হ'ল? তেতিয়া মই ক'লোঁ দাদা মই এনেকৈ কথা, মই আছোঁ নহয়, তই কেলৈ চিন্তা কৰিছ? তেতিয়া দাদাই গালত তেনেকৈ ধৰি কিনে কৈছে, ইমান ধুনীয়া ভৰজুনৰ দৰে, তেতিয়া 15-16 বছৰ বয়সৰ কথা, ইমান ধুনীয়া ভৰজুনৰ নিচিনা তোমাৰ গালখন। এতিয়া দাদাই সোমনাথ দা আৰু ৰুবুল দা গান গাই অনুমান কৰোঁ 40,000 মান টকা, 20,000 40,000 মান টকা পাইছিলে গানকেইটা গাই, 4-5টামান গানৰ বিনিময়ত ডাবিং কৰাৰ বিনিময়ত দিছিলে দাদাই। সেই পইচাটো দাদাই মোক 32,300 টকা মোৰ হাতত তুলি দিছিলে আৰু কৈছিলে মই আছোঁ, তই নিজৰ ভৰিত থিয় হ'বলৈ শিকা আৰু প্ৰথমতে নিজে সবল, তাৰপিছত দেশখনক কবল, নিজে সবল হ'বলৈ শিকা। মই ক'লোঁ দাদা আপোনাক মই আকৌ ক'ত পাম? দাদাই কৈছে মোক পাবলৈ তুমি এনেকৈ ভাল ভাল গীত লিখিবা আৰু মোৰ গান শুনিবা, আৰু মোক লগ পাবলৈ থাৰ্ড পাৰ্চন মানুহক লগ নকৰিবা, মোৰ ষ্টুডিঅ'লৈ আহিবা, কাৰোবাক ক'লে হ'ল মোক লগ পাম, বা নহ'লে মোক খাগলি ঘৰলৈ আহিবা। কিমানটা গান গীত লিখিছে এতিয়ালৈকে? মই এতিয়ালৈকে দাদাই গাই গ'ল, টোটেল গান মোৰ দাদাৰ ওচৰত 19টা, আৰু মই সৃষ্টি কৰা 50টামান হ'ল গান। বহুত বেলেগ গীতো মোৰ বহুত মিলিয়নৰ ওপৰত, চবেই দেখিছে আৰে ফাকাছৰ গীত য'তে ত'তে আছে, মোৰ নিজৰ তেতিয়া একো নাই, ধনী চেনেলত বেলেগ বেলেগ চেনেলবিলাকত দিয়া। শেহতীয়াকৈ এটা গীত অতিকৈ জনপ্ৰিয় হৈছে এতিয়া মানুহৰ মুখে মুখে, হয়, মই নথকা অনুভৱ গীতটি। এই গীতটি দাদা যেতিয়া আপোনালোকৰ চেনেলৰ মাধ্যমে দাদা যেতিয়া এদিন গুৱাহাটীত প্ৰগ্ৰেমত এটা মানে নিউজ চেনেলৰ সেই দেখি যোৱা দাদা ঢলি পৰিছিলে, তেতিয়া মই এই দাদাৰ এই নিউজটো দেখি মই মানে ডিউটি কৰ্তব্যৰ মাজত থাকিলেও দাদা নিউজবিলাক চাই থাকোঁ, মানে জুবিন দা ক'ত গৈছে কি কৈছে চাই থাকোঁ। এতিয়া মই দেখি মানে আৱেগ হৈ গ'লোঁ, পূৰা আৱেগিক হৈ কিনে মই গীতটো লগালগ ৰচনা কৰিছিলোঁ যে দাদা আমাৰ মাজত নোহোৱা হ'লে কি হ'ব। আৰু তেতিয়া মই ৰচনা কৰি মই 2021 দাদাৰ ওচৰত ডাবিং কৰাইছোঁ। যেতিয়া ডাবিং কৰিবলৈ নিছিলোঁ দাদাই, তেতিয়া দাদাই গীতটো গাব পৰা নাছিলে। দাদাই মোক কৈছে তোৰ কি দুখ হৈছে? মই ক'লোঁ হৈছে আৰু দাদা, আচ্ছা ঠিক আছে হ'ব। দাদাই গানটো গাবলৈ গ'ল, 2 লাইনমান গালে, তেতিয়া গম পালে যে গানটো তাৰ নহয়, কনচেপ্ট তাৰ নহয়, মোৰ হয়। দাদাই ফিল কৰিলে, তেতিয়া দাদাই কান্দি সেইদিনাখন গানটো গোৱা নহয়। দাদাই 2 দিনমানৰ পিছত গানটো গালে, 21 তাৰিখে গালে, ৰাতি মোলৈ ফোন কৰি ক'লে তই মোক বহুত কন্দুৱাই দিলি অ'। আৰু বোলে মই বাবলুক দি গৈছোঁ, চিগমিকৰ পৰা ফোন কৰিছিলে, বাবলুক দি গৈছোঁ গানটো লৈ ল'বি। আৰু এটা গীত আপুনি ৰচনা কৰিছে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ বাবে, হয়? আজি মই 24 তাৰিখে লিখিছিলোঁ, আজি 24 তাৰিখৰ পৰা আজিৰ ভিতৰত মই 5-6 দিনৰ ভিতৰত গানটো বাণীবদ্ধ কৰি আছোঁ। গীতটো সংগীত কৰিছে সুৰজ নিহাল আৰু কণ্ঠদান কৰিছে জ্যোতিপল, প্ৰডিউচ কৰিছে পবিত্ৰ বাহয়ে, আৰু গীতটি পবিত্ৰ বাহৈ কীৰ্তিবিলক লগিনত উপলব্ধ হ'ব ইউটিউব চেনেলত। এই গীতটিৰ মাধ্যমে মই ভাবোঁ সকলো অনুৰাগীয়ে যেনেকৈ দুখত ভাগি পৰিছে আজি, আৰু সেই আৱেগ অনুভূতিৰ ওপৰতে লিখিছোঁ। আৰু এই গীতটিৰ মাধ্যমে জুবিন দাক সকলোৱে যাতে শ্ৰদ্ধাঞ্জলি দি অমৰ কৰি ৰাখক। অলপ গুণগুণাই দিব নেকি তাৰ ভিতৰত? আৱেগ অনুভূতি বুজাব নোৱাৰি, কান্দিছো তোমাক বিচাৰি, মায়াবিনী ৰাতি ৰৈ বিনাই আজি তোমাৰ কথা শুৰি, মন নাই আৰু জীয়াই থকা হেঁপাহ ক'তো দেখা নাই। আজি দাদা অবিহনে ভাগি পৰিছোঁ, সঁচাকৈ জীয়াই থকা হেঁপাহ হেৰাই গৈছে। এনেধৰণে বহু অনুৰাগী হৃদয়ত আজি তোলপাৰ লাগি আছে, কিয়নো জুবিন গাৰ্গে আপোনাক সেইখিনি উৎসাহ প্ৰদান কৰিছিলে, জীৱনটোক নতুনকৈ এক মাত্ৰা দিছিলে, নতুনকৈ গতি দিছিলে। আপুনি ভাৰতীয় বায়ুসেনা বাহিনীত কৰ্মৰত বৰ্তমান, হয়, আৰু গীতৰ চৰ্চা কিন্তু কৰি যাবই লাগিব। আপোনালোকে আশীৰ্বাদ কৰিলে আৰু জনসাধাৰণক আপোনালোকে জীয়াই ৰাখিব লাগিব। হয়, মই দাদা গীতবিলাক শুনি আৰু জীয়াই এই অমৰ এটি যিটো শ্ৰদ্ধাঞ্জলি গীত বাণীবদ্ধ কৰিলোঁ,
এনেদৰে মই দাদাক জীয়াই ৰাখিম বুলি মই নহয়, মোৰ প্ৰতিজন অনুৰাগীলৈ মোৰ অনুৰোধ, যাতে মই এই শ্ৰদ্ধাঞ্জলি গীতটি যেনেকৈ অমৰ হওক বুলি মই লিখিছোঁ, যে গানটি নামেই হৈছে জুবিন দা তুমি অমৰ হোৱা, আৰু আমি তেনেধৰণৰ আমি অমৰ কৰি যাবই লাগিব, যেনেকৈ দাদাই সদায় গীতেৰে শান্তি বিচাৰিছিলে, আৰু সেই শান্তি আমি দিবই লাগিব। আৰু আপুনি কৈছে প্ৰায় 19টা গীত আপোনাৰ তেখেতৰ বাবে আপুনি লিখিছিলে, অলপ ক'ব নেকি যে কোনখিনি গীত আছিলে অতিকৈ জনপ্ৰিয় বুলি আমি? জনপ্ৰিয় জোনাকী ৰাতি আছিলে, আৰু মিচিং আৰু অসমীয়াৰ মাজত চাহ দিলে নহ'ব কাণ কাণৈ, এই গীতটিও বহুতে নেক্সট মই দুটামান চেনেলত দেখিছোঁ মোৰ কথা সুৰবিলাক লৈ বেলেগ এটা সুৰত লৈ গীত বহুত জনপ্ৰিয় শিল্পীয়ে বনাইছে। এইবিলাক বনক বা এইবিলাক থাকে, তাহাঁতি কিবা কৰিছে, মোৰ লগত কোনো নাই। কিন্তু মোৰ তেনেকুৱা ধৰণৰ বহুত গীত আছে, যেনেকৈ জোনাকী ৰাতি। তুমি আহিবা জোনাকী ৰাতি, মই থাকি আগচোতালত, শেৱালি জোপাৰ তলত, এইবিলাকো মোৰ সৃষ্টি গীত আছিলে, মোৰ কথা সুৰ আছিলে। আৰু দাদাই তেনেকুৱা ধৰণৰ বহুত হিট চং আছে, মানুহে চাৰ্চ কৰিলে RF আকাশ হিট চাৰ্চ কৰিলে পাব, বা জুবিন দাৰ চিনেমা মোৰ নাম লিখাই আছে কিছুমান। আৰু বিহু গীতো তেনেকৈ বহুত আছিলে, মই দিওঁতে কৰিছিলোঁ চাকৰি, নাহৰ জানমণি, মানে বহুত আছে, মৰমী এলবামতো আছে, বহুতখিনি গীত আছে দাদাই লিখি থৈ গাই থৈ গৈছে, মই কথা সুৰ কৰা। আৰু দাদাই মই প্ৰতিটো লিখা গীত কেতিয়াও নাগাওঁ বুলি কোৱা নাছিলে, জানে ই মোক একদম কেনেকৈ সিয়ে সমাজে লয়, আৰু মই গানবিলাক কেনেকৈ লিখোঁ, মোৰ কথা সুৰবিলাকো দাদাই খুব ভাল পাইছিলে। এতিয়া আপোনালোকে জীয়াই ৰাখিব লাগিব মহান শিল্পীগৰাকীক, এনেধৰণে নতুন নতুন সৃষ্টি কিন্তু কৰি যাব লাগিব। হয়, আশীৰ্বাদ কৰক। ডিফেন্সৰ কৰ্মব্যস্ততাৰ মাজতো সময় উলিয়াই আপোনালোকক গীতৰ মাধ্যমে লগ পাবলৈ চেষ্টা কৰোঁ। মই কোনোদিন এনেকুৱা লাইনত অহা নাই, আৰু মানুহক চিনাকি মুখ এখন দিব খোজা নাই। মই সদায় আঁতৰি থাকি ভাল পাওঁ। মই অনুভৱ কৰোঁ এনেকুৱা দিশত আহিলে মানুহে কিবা এটা বিচাৰি গ'লে বা কিবা এটা কৰিলে মানুহে স্বাৰ্থৰ পৰা নিজকে অনুভৱ ফিল হয়, সেইকাৰণে মই এইটো লাইনত অহা নাছিলোঁ। কিন্তু আৱেগিক হৈ আজি মই দাদাক শ্ৰদ্ধাঞ্জলি জনাবলৈ অহা পৰিৱেশত আপোনালোকক লগ পাই সুখী হৈছোঁ। ধন্যবাদ জনাইছোঁ। আৰু এনেদৰে বহু লোক আছে, মৰমৰ শিল্পীগৰাকীৰ অতি ঘনিষ্ঠ আছিলে, তেখেতৰ লগত থাকি এনেধৰণে নতুন নতুন বহুতো গীতৰ সৃষ্টি কৰিছিলে। আৰু এনেধৰণৰ আকাশৰ দৰে লোকসকলৰ মাজতেই বা যিসকল সংগীত অনুৰাগী এনেধৰণৰ শিল্পী আছে, তেওঁলোকেই এই আমাৰ মৰমৰ শিল্পীগৰাকীক জীয়াই ৰাখিব লাগিব তেওঁলোকৰ সৃষ্টিৰ মাধ্যমেৰে। আমি সকলোৱে তাকেই কামনা কৰিছোঁ। আৰু আকাশৰ দৰে সকলোলৈকে আমি বহুত শুভেচ্ছা জনাইছোঁ, নতুনকৈ গীত লিখক, আৰু তেওঁলোকৰ গীতৰ মাধ্যমেৰে যাতে জুবিন দাক অমৰ কৰি ৰাখক। যোৰহাটৰ পৰা গৌতম।